নমস্কাৰ চাই আছে নিটক্স আৰু মই ভাৰ্গৱ দুৱাৰা প্ৰসংগ হৈছে ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ড ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ আন দুই অভিযুক্ত ক্ৰমে ফৰিদুল ইছলাম আৰু গুলাপুদ্দিনক কালি নিখাৰ ভাগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল নগাঁও আৰক্ষীয়ে কিন্তু এইখিনিতে প্ৰশ্নৰ অৱতাৰণা হৈছে যে সঁচাকৈ নগাঁও আৰক্ষীয়ে নিজা প্ৰচেষ্টাত গ্ৰেপ্তাৰ কৰিছিল নেকি ফৰিদুল ইছলাম আৰু গুলাপুদ্দিনক এই প্ৰশ্ন এই কাৰণে অৱতাৰণা কৰিব লগা হৈছে কিয়নো যিমানে নগাঁও আৰক্ষীয়ে দাবী নকৰক কিয় যে তেওঁলোকেহে প্ৰচেষ্টা চলাই ফৰিদুল ইছলাম আৰু গুলাপুদ্দিনক গ্ৰেপ্তাৰ কৰিছে হেয়া সঁচা নহয় পুনৰবাৰ কৈছো ধিঙৰ যি জঘন্য ধৰ্ষণ কাণ্ডৰ হে দুই অভিযুক্ত ক্ৰমে ফৰিদুল ইছলাম আৰু গুলাপুদ্দিন হে দুই অভিযুক্ত গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত চূড়ান্ত পৰ্যায়ত ব্যৰ্থ হৈছিল নগাঁও আৰক্ষী 15টাকৈ দিন নগাঁও আৰক্ষীৰ চকুত ধুলি দি পলাতক হৈ আছিল ফৰিদুল ইছলাম আৰু গুলাপুদ্দিন কোনোবা এটা যদি নাগালেণ্ডত লুকাই আছিল আন এটাকো খুজাই মুৰাজাৰত লুকাই আছিল কিন্তু আৰক্ষীয়ে অভিযান চলাইছিল কিন্তু আৰক্ষীৰ জালত পৰা নাছিল ফৰিদুল ইছলাম আৰু গুলাপুদ্দিন এনেতে নগাঁও আৰক্ষীৰ কাষ চাপি আহিছিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে নগাঁও আৰক্ষীক সহায় কৰিছিল ফৰিদুল ইছলাম আৰু গুলাপুদ্দিনক জালত পেলাবলৈ পুনৰবাৰ কৈছো অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বতে তথা আৰক্ষীৰ সহযোগত ফৰিদুল ইছলাম আৰু গুলাপুদ্দিন জালত পৰিছিল ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ এই দুটা অভিযুক্ত ফৰিদুল ইছলাম আৰু গুলাপুদ্দিন এই দুই অভিযুক্ত জালত পৰিছিল আৰু আত্মসমৰ্পণ কৰিছিল প্ৰথম অৱস্থাত আৰু ইয়াৰ পিছতে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ফৰিদুল ইছলাম আৰু গুলাপুদ্দিনক একাংশ সংবাদ মাধ্যমৰ বাতৰি প্ৰচাৰ চলিছিল যে নগাঁও আৰক্ষীয়েহে এই দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল কিন্তু ইয়াৰ আঁৰত অন্য এক কাহিনী আছিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃবৰ্গই নিজা প্ৰচেষ্টাত এই দুই অভিযুক্তৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল তেওঁলোকক আশ্বস্ত কৰিছিল আৰু নগাঁও আৰক্ষীৰ সহযোগত এই দুই অভিযুক্তক নাগালেণ্ডৰ পৰা নিজৰ গাড়ীত লৈ আহিছিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই আৰু আৰক্ষীক সমজাই দিছিল আত্মসমৰ্পণ কৰিছিল নগাঁও আৰক্ষীৰ ওচৰত এই দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গুলাপুদ্দিনে পুনৰবাৰ কৈছো নগাঁও আৰক্ষীয়ে যিমানে দাবী নকৰক কিয় তেওঁলোকেহে এই দুই অভিযুক্তক বিচাৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে হেয়া সঁচা নহয় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সহায়ৰ অবিহনে হয়তো নগাঁও আৰক্ষীয়ে আজিলৈকে হয়তো ফৰিদুল ইছলাম আৰু গুলাপুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল হয় এক প্ৰকাৰ ক'বলৈ গ'লে ৰাইজৰ ফালৰ পৰাই কোৱা হৈছে ধিঙৰ যি জঘন্য ধৰ্ষণ কাণ্ড যি দুই অভিযুক্ত পলাতক হৈ আছিল সেই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত চূড়ান্ত পৰ্যায়ত ব্যৰ্থ নগাঁও আৰক্ষী এই দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদকে কিয়নো অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই যুঁজি পৰিয়ালৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ ঠিকনা উলিয়াই বিচাৰি এই দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গুলাপুদ্দিনক আৰক্ষী থানাত হাজিৰ কৰোৱাইছিল এক প্ৰকাৰ ধিঙৰ যি জঘন্য ধৰ্ষণ কাণ্ড যি দুই পলাতক হৈ আছিল ফৰিদুল ইছলাম আৰু গুলাপুদ্দিন সেই ক্ষেত্ৰত সেই দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আৰু এই কথা নগাঁও আৰক্ষীয়ে স্বীকাৰ কৰিব লাগিব এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডত ব্যৰ্থ নগাঁও আৰক্ষীয়ে বিচাৰি উলিয়াব নোৱাৰা দুই অভিযুক্তক বিচাৰি আনি গতাই দিছিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বাবে জালত পৰিল ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ আন দুই অভিযুক্ত
ফৰিদুল ইছলাম আৰু গোলাপুদ্দিন অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বাবে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল ফৰিদুল ইছলাম আৰু গোলাপুদ্দিনক আৰক্ষীৰ নাকৰ তলেৰে পলাই পত্ৰং দিছিল ফৰিদুল ইছলাম আৰু গোলাপুদ্দিনে যোৱা 15 দিনে আৰক্ষীৰ ভয়ত পলাতক অৱস্থাত আছিল ফৰিদুল ইছলাম আৰু গোলাপুদ্দিন আৰু এই দুই অভিযুক্তক বিচাৰি আৰক্ষীৰ হাতত ধৰাই দিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে পলাতক দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত আনকি ক্ষুণ্ণ হৈ পৰিছিল ধিঙৰ জনতা প্ৰতিবাদ হৈছিল ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী লৈছিল ধিঙৰ জনতাই বিভিন্ন দল সংগঠনৰ নেতৃত্বত কিন্তু তৎসত্ত্বেও দুই অভিযুক্তক বিচাৰি উলিয়াব পৰা নাছিল নগাঁও আৰক্ষীয়ে আজি আদালতত হাজিৰ কৰোৱা হ'ব ধিং কাণ্ডৰ আন দুই অভিযুক্তক যিহেতু কালি সন্ধিয়াৰ ভাগত এই দুই অভিযুক্ত আত্মসমৰ্পণ কৰিছিল আৰু পিছত গ্ৰেপ্তাৰ কৰা হৈছিল নিশা নগাঁও এছপি অফিসত ধিং কাণ্ডৰ দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপুদ্দিনক মাৰাথান জেৰা চলাই আৰক্ষীয়ে জেৰা সময়ছোৱাত কেতবোৰ তথ্য পোহৰলৈ অহাৰ খবৰ আহি পৰিছে ইপিনে সংবাদ মাধ্যমৰ সন্মুখত ধৰ্ষণৰ অভিযোগ কিন্তু নস্যাৎ কৰিছে ফৰিদুল আৰু গোলাপুদ্দিনে আকৌ কৈছো সংবাদ মাধ্যমে যেতিয়া তেওঁলোকক প্ৰশ্ন কৰিছিল দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপুদ্দিন যেতিয়া তেওঁলোকে আত্মসমৰ্পণ কৰিবলৈ আহিছিল আমাৰ হাতত ভিজুৱেল আছে পিছাৰ টিমক অনুৰোধ জনাইছো এই ভিজুৱেলছ দেখুৱাবৰ বাবে এই দুটা হৈছে ফৰিদুল ইছলাম আৰু গোলাপুদ্দিন এই দুই ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ অভিযুক্ত এই দুই ফৰিদুল ইছলাম আৰু গোলাপুদ্দিনে যেতিয়া আত্মসমৰ্পণ কৰিবলৈ আহিছিল এনে ধৰণে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাৰ গাড়ীত তেওঁলোক আহিছিল নগাঁও থানালৈ আৰু যেতিয়া সংবাদ মাধ্যমে তেওঁলোকক প্ৰশ্ন কৰিছিল তেতিয়া এই দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপুদ্দিনে সমগ্ৰ অভিযোগ নস্যাৎ কৰিছিল তেওঁলোক ধৰ্ষণ কাণ্ড সংঘটিত কৰা নাছিল বুলি তেওঁলোকে স্বীকাৰ কৰিছিল কেতবোৰ মন্তব্য প্ৰকাশ কৰি গৈছিল এই দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপুদ্দিনে সমগ্ৰ বিষয় যেহেতু তদন্ত কৰি আছে আৰক্ষীয়ে হেয়া পিছৰ কথা হ'ব যে কি পায় কি নাপায় সঁচাকৈ অভিযুক্ত হয় নে নহয় হে সকলো অনুসন্ধানৰ অন্তত তদন্তৰ অন্তত জেৰাৰ অন্তত সকলো পোহৰলৈ আহিব কিন্তু এই দুই যি অভিযুক্ত দেখিছে ফৰিদুল ইছলাম আৰু গোলাপুদ্দিন এই দুই অভিযুক্ত কালি সন্ধিয়াৰ ভাগত এনে ধৰণে নগাঁও থানাত হাজিৰ হৈছিলহি আৰু আত্মসমৰ্পণ কৰিছিল আকৌ কৈছো যে এই দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপুদ্দিনক বিচাৰি আৰক্ষীৰ হাতত সমজাই দিছিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে যোৱা 15টা দিন ধৰি পলাতক অৱস্থাত আছিল এই দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপুদ্দিন আৰক্ষীৰ ভয়ত তেওঁলোক পলাতক হৈ আছিল আৰু ইয়াৰ পিছতে নগাঁও আৰক্ষীক সহায় কৰিবলৈ আগবাঢ়ি আহিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও আৰক্ষীৰ হৈতে এক আলোচনা মিলিত হয় পৰিকল্পনা প্ৰস্তুত কৰে আৰু পৰিকল্পনাৰ মতে তেওঁলোকে নাগালেণ্ড পৰ্যন্ত বিচাৰি যায় এই দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপুদ্দিনক পৰিয়ালৰ হৈতে যোগাযোগ কৰে এই অভিযুক্তৰ পৰিয়ালৰ হৈতে যোগাযোগ কৰে কথা বতৰা হয় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তাৰ পিছত ৰণনীতি অনুসৰি পৰিকল্পনা অনুসৰি এই দুই অভিযুক্তক ধৰি আনি আৰক্ষীৰ হাতত সমজাই দিয়ে এনে ধৰণে সমজাই দিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই এটা কথাটো হৈছে যে যোৱা 15টা দিন ধৰি পলাতক অৱস্থাত আছিল ফৰিদুল ইছলাম আৰু গোলাপুদ্দিন কিন্তু লাজৰ কথা পৰিতাপৰ কথা ইমান আন্দোলন হল প্ৰতিবাদ হল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলে বিভিন্ন দল সংগঠনে ধিঙৰ জনতা ক্ষুণ্ণ হৈ আছিল ধিঙৰ জনতাই দাবী কৰি আছিল যে এই দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু 15টা দিন ধৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল নগাঁও আৰক্ষীয়ে স্মাৰ্ট আৰক্ষী যাক কোৱা হয় কিন্তু স্মাৰ্ট আৰক্ষীয়ে কোনো ধৰণৰ সম্ভেদে উলিয়াব পৰা নাছিল ইমান দিনে এই দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপুদ্দিনৰ আৰু ইয়াৰ পিছতে নগাঁও আৰক্ষীক সহায় কৰি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই নিজা প্ৰচেষ্টাৰে নাগালেণ্ডলৈ গৈ তেওঁলোকক ধৰি আনি এনে ধৰণে আৰক্ষীৰ হাতত সমজাই দিছে ইয়া হৈছে ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ আন দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপুদ্দিনক গ্ৰেপ্তাৰ কৰাৰ আঁৰৰ কাহিনী ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে যেতিয়া ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হ'ল তাৰ পিছতে আৰক্ষীয়ে জোৰদাৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নি অভিযান চলাই
গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল মূল অভিযুক্তক কিন্তু মূল অভিযুক্তজনে নিখাৰ ভাগতে যেতিয়া তদন্তৰ বাবে আৰক্ষীয়ে গাড়ী উঠাই লৈ গৈছিল তেতিয়াই আৰক্ষীৰ চকুত ধুলি দি পলাই পুখুৰীত জাপ দিছিল পলাবলৈ চেষ্টা কৰিছিল কিন্তু পুখুৰীত পৰি মৃত্যুক আকোৱালি ল'বলগীয়া হৈছিল ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তই আৰু ইয়াৰ পিছৰে পৰা দেখিবলৈ পোৱা গৈছিল আৰক্ষীৰ ভয়ত এনকাউণ্টাৰৰ ভয়ত এই দুই অভিযুক্ত পলাতক হৈ আছিল পলাই পত্ৰং দিছিল আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাছিল কিন্তু অৱশেষত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰচেষ্টাত তথা আৰক্ষীৰ সহযোগতহে এনেধৰণে এই দুই অভিযুক্ত আত্মসমৰ্পণ কৰে প্ৰথম অৱস্থাত আৰু ইয়াৰ পিছত গ্ৰেপ্তাৰ কৰা হয় জেৰা চলোৱা হয় আৰু আদালতত আজি হাজিৰ কৰোৱা হ'ব সমগ্ৰ বিষয়ক লৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাৰ ভাষ্য আমাৰ লগত আছে সমান্তৰালকৈ নগাঁও আৰক্ষী অধীক্ষকৰ মন্তব্য আমাৰ লগত আছে কোনে কি কৈছে মন্দিৰ হয় তেওঁলোকে আজি আত্মসমৰ্পণ কৰিছে আৰু আমি এটা সোধা পোছা কৰি আছোঁ আৰু লিগেলি যিখিনি একশ্যন ল'ব লাগে কেছ আমি তেওঁলোকক এৰেষ্ট কৰিম এতিয়া এৰেষ্ট কৰি যিখিনি আমি প্ৰচিডিঅ'ৰ আছে প্ৰচিডিঅ'ৰ মতে কৰিম সেইটো এতিয়া মই নকওঁ আমি এইখিনি এতিয়া মানে সুধি আছোঁ আৰু তেওঁলোকক সোধ পোছ কৰাৰ পিছত আমি কাইলৈ মানে তেওঁলোকক কোৰ্টত প্ৰডিউচ কৰি ৰিমাণ্ড আনিম বাকী প্ৰচিডিঅ'খিনি কৰিম নহয় আমি বিচাৰি আছিলোঁ পৰিয়ালৰ মানুহে আমাক যোগাযোগ কৰিছিলে যে তেওঁলোকে আত্মসমৰ্পণ কৰিব বিচাৰে আৰু তেওঁলোকে আজি আহি কৰে নাই নিৰ্দোষী বা দোষী সেইটোতো কোৰ্টেহে ক'ব আমি যিখিনি এভিডেঞ্চ আছে আমি কোৰ্টত প্ৰডিউচ কৰিম আৰু সেই এভিডেঞ্চৰ ভিত্তিতে তেওঁলোকক বিচাৰি আছোঁ আমি ইমান দিনে আমি অপাৰেশ্যন চলাই আছিলোঁ বিভিন্ন জেগাত আৰু এতিয়া যিহেতু তেওঁলোকে নিজে আহিছে তেওঁলোকে কোঅপাৰেট কৰিম বুলি কৈছে আৰু বাকী তদন্তখিনি আমি আগুৱাই লৈ যাম তিনিজন একেলগে আছিল আপোনালোকক আগতে মই কথাটো কৈছোঁ তিনিজন একেলগে আমি দেখাইছো বৰ্তমানে আমি দেখাইছো বৰ্তমানে
আমি দেখুৱাইছো বৰ্তমান ইয়াত গোলাপৰ কৰি গ'ল আপোনালোকে কোনো লোক হৈছে কিয় লৈ যাওক আমি দেখুৱাইছো বৰ্তমান ইয়াত গোলাপৰ কৰি গ'ল আপোনালোকে কোনো লোক হৈছে কিয় লৈ যাওক হয় তেওঁলোকে আজি আত্মসমৰ্পণ কৰিছে আৰু আমি এতিয়া সোধা পোছা কৰি আছোঁ আৰু লিগেলি যিখিনি একশ্যন ল'ব লাগে কেছ আমি তেওঁলোকক এৰেষ্ট কৰিম এতিয়া এৰেষ্ট কৰি যিখিনি আমি প্ৰচিডিঅ'ৰ আছে প্ৰচিডিঅ'ৰ মতে কৰিম সেইটো এতিয়া মই নকওঁ আমি এইখিনি এতিয়া মানে সুধি আছোঁ আৰু তেওঁলোকক সোধ পোছ কৰাৰ পিছত আমি কাইলৈ মানে তেওঁলোকক কোৰ্টত প্ৰডিউচ কৰি ৰিমাণ্ড আনিম বাকী প্ৰচিডিঅ'ৰখিনি কৰিম নহয় আমি বিচাৰি আছিলোঁ পৰিয়ালৰ মানুহে আমাক যোগাযোগ কৰিছিলে যে তেওঁলোকে আত্মসমৰ্পণ কৰিব বিচাৰে আৰু তেওঁলোকে আজি আহি কৰে নাই নিৰ্দোষী বা দোষী সেইটোতো কোৰ্টেহে ক'ব আমি যিখিনি এভিডেঞ্চ আছে আমি কোৰ্টত প্ৰডিউচ কৰিম আৰু সেই এভিডেঞ্চৰ ভিত্তিতে তেওঁলোকক বিচাৰি আছোঁ আমি ইমান দিনে আমি অপাৰেশ্যন চলাই আছিলোঁ বিভিন্ন জেগাত আৰু এতিয়া যিহেতু তেওঁলোকে নিজে আহিছে তেওঁলোকে কোঅপাৰেট কৰিম বুলি কৈছে আৰু বাকী তদন্তখিনি আমি আগুৱাই লৈ যাম তিনিজন একেলগে আছিলে আপোনালোকক আগতে মই কথাটো কৈছোঁ তিনিজন একেলগে বাইকত আছিলে আৰু সেই বস্তুটো আমাৰ উইটনেছো আছে নাই সেইটো এতিয়া আমি তদন্ত প্ৰক্ৰিয়াটো কৈ নিদিওঁ ইয়াতে আমি যিখিনি আছে নিয়মতে কৰি যাম আমাৰ লগত নাই নাই আমাৰ লগত তেওঁলোকৰ মাকে কালি যোগাযোগ কৰিছিলে মোৰ লগতে যোগাযোগ কৰিছিলে যে তেওঁলোকে আত্মসমৰ্পণ কৰাব বিচাৰে এতিয়া কাৰ থ্ৰু দি আহিছে বা কোনে লৈ আহিছে মোৰ ইয়ালৈকে সেইখিনি আমি পিছত গম পাইছোঁ যে কোনোবা এটা সংগঠনে লৈ আহিছে হয়তো তেওঁলোকৰ মাকে যোগাযোগ কৰিছে তেওঁলোকৰ লগত নাই এইখিনি তথ্য এতিয়া মই নিদিওঁ পিছত আপোনালোকে পৰৱৰ্তীখন গম পাব হয় তেওঁলোকে আজি আত্মসমৰ্পণ কৰিছে আৰু আমি এতিয়া সোধা পোছা কৰি আছোঁ আৰু লিগেলি যিখিনি একশ্যন ল'ব লাগে কেছ আমি তেওঁলোকক এৰেষ্ট কৰিম এতিয়া এৰেষ্ট কৰি যিখিনি আমি প্ৰচিডিঅ'ৰ আছে প্ৰচিডিঅ'ৰ মতে কৰিম সেইটো এতিয়া মই নকওঁ আমি এইখিনি এতিয়া মানে সুধি আছোঁ আৰু তেওঁলোকক সোধ পোছ কৰাৰ পিছত আমি কাইলৈ মানে তেওঁলোকক কোৰ্টত প্ৰডিউচ কৰি ৰিমাণ্ড আনিম বাকী প্ৰচিডিঅ'ৰখিনি কৰিম নহয় আমি বিচাৰি আছিলোঁ পৰিয়ালৰ মানুহে আমাক যোগাযোগ কৰিছিলে যে তেওঁলোকে আত্মসমৰ্পণ কৰিব বিচাৰে আৰু তেওঁলোকে আজি আহি কৰে নাই নিৰ্দোষী বা দোষী সেইটোতো কোৰ্টেহে ক'ব আমি যিখিনি এভিডেঞ্চ আছে আমি কোৰ্টত প্ৰডিউচ কৰিম আৰু সেই এভিডেঞ্চৰ ভিত্তিতে তেওঁলোকক বিচাৰি আছোঁ আমি ইমান দিনে আমি অপাৰেশ্যন চলাই আছিলোঁ বিভিন্ন জেগাত আৰু এতিয়া যিহেতু তেওঁলোকে নিজে আহিছে তেওঁলোকে কোঅপাৰেট কৰিম বুলি কৈছে আৰু বাকী তদন্তখিনি আমি আগুৱাই লৈ যাম তিনিজন একেলগে আছিলে আপোনালোকক আগতে মই কথাটো কৈছোঁ তিনিজন একেলগে বাইকত আছিলে আৰু সেই বস্তুটো আমাৰ উইটনেছো আছে নাই সেইটো এতিয়া আমি তদন্ত প্ৰক্ৰিয়াটো কৈ নিদিওঁ ইয়াতে আমি যিখিনি আছে নিয়মতে যে তেওঁলোকৰ দুখ নাইকিয়া কোনো ধৰণৰ বেয়া কামত যিজন মূল অভিযুক্ত বুলি কৈছিলে তাফাজ্জুল ইছলাম ইতিমধ্যে তেখেতৰ মৃত্যু হৈছে পানীত জঁপিয়াই মৃত্যু হৈছে বুলি আমি গম পাওঁ আৰু দুজন ব্যক্তি আছিলে দুজন ল'ৰা আছিলে ফৰিদুল ইছলাম আৰু গোলাপউদ্দিন আমি তেওঁলোকৰ পৰিয়ালৰ সৈতে আমি সম্পূৰ্ণ যোগাযোগ ৰাখিছিলোঁ আৰক্ষী অধীক্ষকৰ সৈতে আমি যোগাযোগ ৰাখি পেলাই আমি গম পাইছোঁ তেওঁলোকৰ ওপৰত অভিযোগ আছে কিন্তু আমি নাজানো তেওঁলোকে বাৰে বাৰে আমাক কৈছে যে তেওঁলোকৰ দুখ নাইকিয়া কোনো ধৰণৰ বেয়া কামত তেওঁলোকে জড়িত নাছিল যদি তেওঁলোকক অনা হৈছে 100% আমি কৈছোঁ আমি আলোচনা কৰি পেলাই আনি দিছোঁ কিন্তু কথা হ'ল ইয়াত যাতে কোনো ধৰণৰ যাতে উল্টা পুল্টা কোনো হেৰি নহয় যদি তেওঁলোকে প্ৰকৃতাৰ্থত যদি দোষী হয় তেওঁলোকৰ শাস্তি হওক আমাৰ কোনো অসুবিধা নাই যদি তেওঁলোক ইয়াৰ লগত জড়িত নাই ভালকৈ তদন্ত কৰিব লাগে তদন্ত স্পষ্ট কৰি পেলাই যিজন ব্যক্তি মেইন কালপিত বেয়া কাম কৰিছে আইনৰ আওতাত আনি তেওঁলোকৰ বিচাৰ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছোঁ আমি কোনোদিন অপৰাধীৰ লগত আমি কোনোদিন তেওঁলোকক আমি সাথ নিদিওঁ সামাজিকভাৱে আপোনালোকে সংখ্যালঘু হিচাপে সহায় কৰিছে কোনো সংখ্যালঘু আমি সম্পূৰ্ণৰূপে সংখ্যালঘু সংগ্ৰাম পৰিষদ আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ আমাৰ সংগঠনৰ নাম আমি চবৰ লগতে আপোনালোকে গম পায় জোনাৰাম বৰাক যেতিয়া নেকি
আপোনাৰ বহিৰাজ্যত কবৰ দিয়া হৈছিলে তেখেতৰ বিৰুদ্ধে আমি কৰিছিলোঁ সম্পূৰ্ণৰূপে সংগ্ৰাম পৰিষদে প্ৰথম গৈ পেলাই তেওঁলোকৰ পদক্ষেপ গ্ৰহণ কৰিছিলোঁ যিমান পাৰোঁ সহায় কৰিছোঁ আমাৰ নামে সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু ইছলাম ধৰ্মৰ মানুহখিনি ওলাই আহিছে একমাত্ৰ এই ছোৱালীজনীক ন্যায় দিয়াৰ কাৰণে আৰু তাফাজ্জুল যেতিয়া পুখুৰীত পৰি মৃত্যু হৈছিল তাৰপিছত এই দুজন ল'ৰা পুলিচৰ ভয়তে হয়তো আত্মগোপন হৈ আছিলে আৰক্ষী বিচাৰি পোৱা নাছিলে গতিকে আমাৰ কথা হ'ল আমি আৰক্ষীক সহায় কৰা আৰু সমাজত অপৰাধী মুক্ত হোৱাৰ আমাৰ এটা লক্ষ্য গতিকে পৰিয়ালে আমাৰ লগত যোগাযোগ কৰিছে আৰু আমি পৰিয়ালৰ লগত যোগাযোগ কৰি যোৱা ৰাতি নাগালেণ্ডৰ পৰা আৰু মৰিগাঁৱৰ পৰা দুজন ল'ৰাক ফৰিদুল আৰু গোলাপ হুছেইনক আমি উঠাই পেলাই আমি আৰক্ষীৰ লগত যোগাযোগ কৰি ইতিমধ্যে আৰক্ষীৰ হাতত আমি সমজাই দিছোঁ আৰক্ষীয়ে সত্য প্ৰতিষ্ঠা কৰিব লাগে আৰু এইটো সঠিকভাৱে তদন্ত কৰি যদি সঁচা অৰ্থত তেওঁলোক দুই হয় নিশ্চয় আইনৰ জৰিয়তে আইনৰ কাঠগড়াত থিয় কৰাই কঠোৰৰ পৰা কঠোৰতম শাস্তি আমি দিবলৈ আমি দাবী জনাইছোঁ আৰু যদি সঁচা অৰ্থত তেওঁলোক দুই নহয় কোনো ৰাজনৈতিক মুনাফা স্বাৰ্থকৰ কাৰণে কোনো ৰাজনৈতিক উচটনিত তেওঁলোক যাতে তাফাজ্জুলৰ নিচিনা বা বিভিন্ন ধৰণৰ তেনেকুৱা এনকাউণ্টাৰৰ নিচিনা ঘটনা নহয় তাৰ বাবে আমি আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ আমি নাগালেণ্ড ডিমাপুৰৰ পৰা আমি আনিছোঁ ৰাতি গৈ আৰু এজনক মৰিগাঁৱৰ পৰা আমি আনিছোঁ কথা হ'ল অপৰাধ তেওঁলোকে সঁচা অৰ্থত যদি অভিযোগ তেওঁলোকৰ ওপৰত আহিছে অভিযোগ হিচাপে পলাই থাকিলে লাভ নাই আমি পৰিয়ালৰ লগত যোগাযোগ কৰিছোঁ আমাৰ লগত যোগাযোগ কৰিছে যে অতি অনতিপলমে আমি আৰক্ষীৰ ওচৰত আপোনালোকে সমজাই দিয়ক তেওঁলোকে হয়তো ভয় খাইছে এটা সংগঠনৰ প্ৰয়োজন গতিকে আমাৰ লগত যোগাযোগ কৰাৰ পিছত আমি তেওঁলোকৰ দায়িত্ব যিহেতু আমি লৈছোঁ যিহেতু অপৰাধ মুক্ত কৰাৰ ক্ষেত্ৰত সংখ্যালঘু সংগ্ৰাম পৰিষদ সদায় বদ্ধপৰিকৰ ল'ৰা আছিলে ফৰিদুল ইছলাম আৰু গোলাপউদ্দিন আমি তেওঁলোকৰ পৰিয়ালৰ সৈতে আমি সম্পূৰ্ণ যোগাযোগ ৰাখিছোঁ আৰক্ষী অধীক্ষকৰ সৈতে আমি যোগাযোগ ৰাখি পেলাই আমি গম পাইছোঁ তেওঁলোকৰ ওপৰত অভিযোগ আছে কিন্তু আমি নাজানো তেওঁলোকে বাৰে বাৰে আমাক কৈছে যে তেওঁলোকৰ দুখ নাইকিয়া কোনো ধৰণৰ বেয়া কামত তেওঁলোকে জড়িত নাছিল যদি 100% আমি কৈছোঁ আমি আলোচনা কৰি পেলাই আনি দিছোঁ কিন্তু কথা হ'ল ইয়াত যাতে কোনো ধৰণৰ যাতে উল্টা পুল্টা কোনো হেৰি নহয় যদি তেওঁলোকে প্ৰকৃতাৰ্থত যদি দুখী হয় তেওঁলোকৰ শাস্তি হওক আমাৰ কোনো অসুবিধা নাই যদি তেওঁলোক ইয়াৰ লগত জড়িত নাই ভালকৈ তদন্ত কৰিব লাগে তদন্ত স্পষ্ট কৰি পেলাই যিজন ব্যক্তি মেইন কালপিত বেয়া কাম কৰিছে আইনৰ আওতাত আনি তেওঁলোকৰ বিচাৰ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছোঁ আমি কোনোদিন অপৰাধীৰ লগত আমি কোনোদিন তেওঁলোকক আমি সাথ নিদিওঁ সামাজিকভাৱে আপোনালোকে সংখ্যালঘু হিচাপে সহায় কৰিছে কোনো সংখ্যালঘু আমি সম্পূৰ্ণৰূপে সংখ্যালঘু সংগ্ৰাম পৰিষদ আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ আমাৰ সংগঠনৰ নাম আমি চবৰ লগতে আপোনালোকে গম পায় জোনাৰাম বৰাক যেতিয়া নেকি আপোনাৰ বহিৰাজ্যত কবৰ দিয়া হৈছিলে তেখেতৰ বিৰুদ্ধে আমি কৰিছিলোঁ সম্পূৰ্ণৰূপে সংগ্ৰাম পৰিষদে প্ৰথম গৈ পেলাই তেওঁলোকৰ পদক্ষেপ গ্ৰহণ কৰিছিলোঁ যিমান পাৰোঁ সহায় কৰিছোঁ আমাৰ নামে সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু ইছলাম ধৰ্মৰ মানুহখিনি ওলাই আহিছে একমাত্ৰ এই ছোৱালীজনীক ন্যায় দিয়াৰ কাৰণে আৰু তাফাজ্জুল যেতিয়া পুখুৰীত পৰি মৃত্যু হৈছিল তাৰপিছত এই দুজন ল'ৰা পুলিচৰ ভয়তে হয়তো আত্মগোপন হৈ আছিলে আৰক্ষী বিচাৰি পোৱা নাছিলে গতিকে আমাৰ কথা হ'ল আমি আৰক্ষীক সহায় কৰা আৰু সমাজত অপৰাধী মুক্ত হোৱাৰ আমাৰ এটা লক্ষ্য গতিকে পৰিয়ালে আমাৰ লগত যোগাযোগ কৰিছে আৰু আমি পৰিয়ালৰ লগত যোগাযোগ কৰি যোৱা ৰাতি নাগালেণ্ডৰ পৰা আৰু মৰিগাঁৱৰ পৰা দুজন ল'ৰাক ফৰিদুল আৰু গোলাপ হুছেইনক আমি উঠাই পেলাই আমি আৰক্ষীৰ লগত যোগাযোগ কৰি ইতিমধ্যে আৰক্ষীৰ হাতত আমি সমজাই দিছোঁ আৰক্ষীয়ে সত্য প্ৰতিষ্ঠা কৰিব লাগে আৰু এইটো সঠিকভাৱে তদন্ত কৰি যদি সঁচা অৰ্থত তেওঁলোক দুই হয় নিশ্চয় আইনৰ জৰিয়তে আইনৰ কাঠগড়াত থিয় কৰাই কঠোৰৰ পৰা কঠোৰতম শাস্তি আমি দিবলৈ আমি দাবী জনাইছোঁ আৰু যদি সঁচা অৰ্থত তেওঁলোক দুই নহয় কোনো ৰাজনৈতিক মুনাফা স্বাৰ্থকৰ কাৰণে কোনো ৰাজনৈতিক উচটনিত তেওঁলোক যাতে তাফাজ্জুলৰ নিচিনা বা বিভিন্ন ধৰণৰ তেনেকুৱা এনকাউণ্টাৰৰ নিচিনা ঘটনা নহয় তাৰ বাবে আমি আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ আমি নাগালেণ্ড ডিমাপুৰৰ পৰা আমি আনিছোঁ ৰাতি গৈ আৰু এজনক মৰিগাঁৱৰ পৰা আমি আনিছোঁ কথা হ'ল অপৰাধ তেওঁলোকে সঁচা অৰ্থত যদি অভিযোগ তেওঁলোকৰ ওপৰত আহিছে অভিযোগ হিচাপে পলাই থাকিলে লাভ নাই আমি পৰিয়ালৰ লগত যোগাযোগ কৰিছোঁ আমাৰ লগত যোগাযোগ কৰিছে যে অতি অনতিপলমে আৰক্ষীৰ ওচৰত আপোনালোকে সমজাই দিয়ক তেওঁলোকে হয়তো ভয় খাইছে এটা সংগঠনৰ প্ৰয়োজন গতিকে আমাৰ লগত যোগাযোগ কৰাৰ পিছত আমি তেওঁলোকৰ দায়িত্ব যিহেতু আমি লৈছোঁ যিহেতু অপৰাধ মুক্ত কৰাৰ ক্ষেত্ৰত সংখ্যালঘু সংগ্ৰাম পৰিষদ সদায় বদ্ধপৰিকৰ ডিঙৰ যিটো নাৰকীয় ঘটনা সংঘটিত হৈছিল আৰু তাৰ লগতে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু বিভিন্ন জাতীয় দল সংগঠনে এই ছোৱালীজনীৰ ন্যায় বিচাৰি সকলোৱে ৰাজপথত ওলাই আহিছিল একে বাক্যৰে সকলোৱে ধিক্ষাৰ আৰু গৰিহণা জনাইছিল আৰু বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমানসকল ৰাজপথত ওলাইছিল একমাত্ৰ ছোৱালীজনীৰ ন্যায় বিচাৰি আৰু দেখিছোঁ আৰক্ষীয়ে যেতিয়া তাফাজ্জুলক গ্ৰেপ্তাৰ কৰিছে আৰু তাফাজ্জুল যেতিয়া আপোনাৰ পুখুৰীত মৃত্যু হৈছে কি কাৰণত মৃত্যু হৈছে আমি এইটো ক'ব নাযাওঁ কিন্তু তাৰ পিছতেই বাকী গোলাপ হুছেইন আৰু ফৰিদুল ইছলাম আৰক্ষীৰ ভয়তে আত্মগোপন কৰি আছিল আৰু তাৰ পিছতেই পৰিয়ালে আমাৰ লগত যোগাযোগ অব্যাহত ৰাখিছে আৰু এই দুজন ল'ৰা বোলে নিৰ্দোষী তো যদি নিৰ্দোষী হয় আমি পৰিয়ালক কৈছোঁ আপোনালোকে সমজাই দিয়ক আমি আৰক্ষী প্ৰশাসনক আমি সমজাই দিম তো সেই মৰ্মে আৰক্ষী প্ৰশাসনৰ লগত আলাপ আলোচনা কৰি পৰিয়ালৰ লগত আলাপ আলোচনা কৰি যোৱাকালি ডিমাপুৰৰ পৰা ফৰিদুলক আৰু মৰিগাঁৱৰ পৰা এই গোলাপ হুছেইনক আমি আমাৰ সংগ্ৰাম পৰিষদৰ প্ৰচেষ্টাত আমি আমাৰ গাড়ীত উঠাই আনি আজি আৰক্ষী প্ৰশাসনক আমি সমজাই দিছোঁ আমাৰ এটাই দাবী
যে আৰু নগাঁও জিলা আৰক্ষী প্ৰশাসনে সঠিকভাৱে তদন্ত কৰিব লাগে এই ঘটনাটো আৰু নিৰপেক্ষ তদন্ত কৰিব লাগে আৰু সত্য প্ৰতিষ্ঠা হ'ব লাগে আৰু যদি সঁচা অৰ্থত এই ল'ৰা দুটা এই ক্ষেত্ৰত জড়িত আছে তেনেহ'লে আইনৰ ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াত যে কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে আৰু আৰক্ষীৰ হাতত যাতে কোনো ধৰণৰ ব্যৱস্থা মানে আইনী ব্যৱস্থা নহয় আৰু তেনেকুৱা ব্যৱস্থা কৰিবলৈ আমি সংগ্ৰাম পৰিষদত দাবী জনাইছোঁ আৰু আপোনালোকে জানে যে সংখ্যালঘু সংগ্ৰাম পৰিষদ অপৰাধ মুক্ত কৰাৰ ক্ষেত্ৰত অপৰাধ মুক্ত কৰাৰ ক্ষেত্ৰত বিভিন্ন সময়ত আমি সজাগতা সভা পাতিছোঁ ৰাইজৰ লগত মত বিনিময় কৰিছোঁ অপৰাধ সমাজত থাকিব নালাগে আৰু অপৰাধৰ কোনো ধৰ্ম নাই অপৰাধৰ কোনো ধৰণৰ জাত ভেদ নাই অপৰাধী হয় আৰু অপৰাধৰ নামত ধৰ্মীয় মেৰুকৰণ যাতে কোনেও নকৰে তাৰ বাবে আমি সময়ে আমি আহ্বান জনাইছোঁ আৰু ডিঙৰ ঘটনালৈ বহুতেই আমি দেখিছোঁ একাংশ মুছলমান আমাৰ সংখ্যালঘু অধ্যুত ৰাইজক বিভিন্ন ধৰণৰ তাৎসল্য কৰি বিভিন্ন ধৰণৰ কথা কৈছে গতিকে আমি আজি মুছলমান হিচাপে আমি এই ঘটনাত আমি লজ্জিত পাইছোঁ সেইকাৰণে আমি এই পদক্ষেপ লৈছোঁ যাতে আইনী ব্যৱস্থা হয় যদি সঁচা অৰ্থত তেওঁলোক দুই হয় আৰক্ষীয়ে তদন্তৰ ভিত্তিত আৰু আদালতত যাতে এনেকুৱা শাস্তি হয় যি শাস্তিৰ জৰিয়তে কোনোদিন আৰু এনেকুৱা ঘটনা সংঘটিত নহয় আৰু যদি সঁচা অৰ্থত এই ল'ৰা দুটা যদি দোষী নহয় আমি আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ ল'ৰা দুটাৰ ভৱিষ্যত যাতে নষ্ট নহয় তেওঁলোকৰ ল'ৰা ছোৱালী আছে মাক দেউতাক আছে পৰিয়াল আছে তেনেকুৱা ঘটনা যাতে সংঘটিত নহয় যি ঘটনাকাৰে একাংশ বাহ ল'ব আৰু একাংশৰ পৰিয়াল বৰবাদ হ'ব আৰু কিছুমানৰ চকুৰ পৰা চকুৰ পানী হ'ব হয় ডিমাপুৰৰ চেণ্ট্ৰেল জেলৰ সন্মুখৰ পৰা ফৰিদুলক আমি উঠাবলৈ আমি হয় তেওঁলোকে আজি আত্মসমৰ্পণ কৰিছে আৰু আমি এতিয়া সোধা পোছা কৰি আছোঁ আৰু লিগেলি যিখিনি একশ্যন ল'ব লাগে কেছ আমি তেওঁলোকক এৰেষ্ট কৰিম এতিয়া এৰেষ্ট কৰি যিখিনি আমি প্ৰচিডিঅ'ৰ আছে প্ৰচিডিঅ'মতে কৰিম সেইটো এতিয়া মই নকওঁ আমি এইখিনি এতিয়া মানে সুধি আছোঁ আৰু তেওঁলোকক সোধ-পোছ কৰাৰ পিছত আমি কাইলৈ মানে তেওঁলোকক কোৰ্টত প্ৰডিউচ কৰি ৰিমাণ্ড আনিম বাকী প্ৰচিডিঅ'খিনি কৰিম নহয় আমি বিচাৰি আছিলোঁ পৰিয়ালৰ মানুহে আমাক যোগাযোগ কৰিছিলে যে তেওঁলোকে আত্মসমৰ্পণ কৰিব বিচাৰে আৰু তেওঁলোকে আজি আহি পৰে নাই নিৰ্দোষী বা দোষী সেইটোতো কোৰ্টেহে ক'ব আমি যিখিনি এভিডেঞ্চ আছে আমি কোৰ্টত প্ৰডিউচ কৰিম আৰু সেই এভিডেঞ্চৰ ভিত্তিতে তেওঁলোকক বিচাৰি আছোঁ আমি ইমান দিনে আমি অপাৰেশ্যন চলাই আছিলোঁ বিভিন্ন জেগাত আৰু এতিয়া যিহেতু তেওঁলোকে নিজে আহিছে তেওঁলোকে কোঅপাৰেট কৰিম বুলি কৈছে আৰু বাকী তদন্তখিনি আমি আগুৱাই লৈ যাম তিনিজন একেলগে আছিলে আপোনালোকক আগতে মই কথাটো কৈছোঁ তিনিজন একেলগে বাইকত আছিলে আৰু সেই বস্তুটো আমাৰ উইটনেছো আছে নাই সেইটো এতিয়া আমি তদন্ত প্ৰক্ৰিয়াটো কৈ নিদিওঁ ইয়াতে আমি যিখিনি আছে নিয়মতে কৰি যাম আমাৰ লগত নাই আমাৰ লগত তেওঁলোকৰ মাকে কালি যোগাযোগ কৰিছিলে মোৰ লগতে যোগাযোগ কৰিছিলে যে তেওঁলোকে আত্মসমৰ্পণ কৰাব বিচাৰে এতিয়া কাৰ থ্ৰু দি আহিছে বা কোনে লৈ আহিছে মোৰ ইয়ালৈকে সেইখিনি আমি পিছত গম পাইছোঁ যে কোনোবা এটা সংগঠনে লৈ আহিছে হয়তো তেওঁলোকৰ মাকে যোগাযোগ কৰিছে তেওঁলোকৰ লগত নাই এইখিনি তথ্য এতিয়া মই নিদিওঁ পিছত আপোনালোকে পৰৱৰ্তীখন গম পাব হয় তেওঁলোকে আজি আত্মসমৰ্পণ কৰিছে আৰু আমি এতিয়া সোধা পোছা কৰি আছোঁ আৰু লিগেলি যিখিনি একশ্যন ল'ব লাগে কেছ আমি তেওঁলোকক এৰেষ্ট কৰিম এতিয়া এৰেষ্ট কৰি যিখিনি আমি প্ৰচিডিঅ'ৰ আছে প্ৰচিডিঅ'মতে কৰিম সেইটো এতিয়া মই নকওঁ আমি এইখিনি এতিয়া মানে সুধি আছোঁ আৰু তেওঁলোকক সোধ-পোছ কৰাৰ পিছত আমি কাইলৈ মানে তেওঁলোকক কোৰ্টত প্ৰডিউচ কৰি ৰিমাণ্ড আনিম বাকী প্ৰচিডিঅ'খিনি কৰিম নহয় আমি বিচাৰি আছিলোঁ পৰিয়ালৰ মানুহে আমাক যোগাযোগ কৰিছিলে যে তেওঁলোকে আত্মসমৰ্পণ কৰিব বিচাৰে আৰু তেওঁলোকে আজি আহি পৰে নাই নিৰ্দোষী বা দোষী সেইটোতো কোৰ্টেহে ক'ব আমি যিখিনি এভিডেঞ্চ আছে আমি কোৰ্টত প্ৰডিউচ কৰিম আৰু সেই এভিডেঞ্চৰ ভিত্তিতে তেওঁলোকক বিচাৰি আছোঁ আমি ইমান দিনে আমি অপাৰেশ্যন চলাই আছিলোঁ বিভিন্ন জেগাত আৰু এতিয়া যিহেতু তেওঁলোকে নিজে আহিছে তেওঁলোকে কোঅপাৰেট কৰিম বুলি কৈছে আৰু বাকী তদন্তখিনি আমি আগুৱাই লৈ যাম তিনিজন একেলগে আছিলে আপোনালোকক আগতে মই কথাটো কৈছোঁ তিনিজন একেলগে বাইকত আছিলে আৰু সেই বস্তুটো আমাৰ উইটনেছো আছে নাই সেইটো এতিয়া আমি তদন্ত প্ৰক্ৰিয়াটো কৈ নিদিওঁ ইয়াতে আমি যিখিনি আছে নিয়মতে কৰি যাম আমাৰ লগত নাই আমাৰ